কৰিছে কিয়? আপুনি যে কালি যে ক'লে যে মই SDPৰ চ'ৰ্চ হিচাপত কাম কৰি আছো, তাৰ পৰা এতিয়া মোক ক্লজ কৰিছে তাতে এনে ছাৰৰ লগত মানে ধৰ বুলি থাকছিলোঁ। আপোনাৰ ছাৰে কৈছিল নেকি? এইটো ছাৰে কৈছিল নেকি? ছাৰে বেয়া ছাৰে থাকিলে ধৰি দিছোঁ। নহয় না, ছাৰে কালিতো মোৰ 4 তাৰিখত মোক ক্লজ কৰিছিল ইয়াৰ পৰা। আৰু আপুনি কিয় মিছা মাতিলে তেনেহ'লে? SDP ছাৰে মোক ইয়াত কি দিছে, চ'ৰ্চ হিচাপে ৰাখি আছে। ছাৰক মই ধাৰ বুলি কৈছিলোঁ। নহয় আপুনি মিডিয়াক কিয় মিছা এইটো মোৰ ভুল হৈ গৈছে, মোৰ মাইণ্ডটো অলপ বেয়া আছিল। আমাৰ নেহাত আৰক্ষী বিষয়া দেৱান চাহাবৰ বিষয়ে আৰু যিটো ড্ৰাগছৰ বিষয়ে কৈছে, বৰ্তমান আমাৰ ইয়াত ড্ৰাগছৰ ব্যৱসাটাও মানে নাইকিয়া হৈ গৈছে। কাৰণ SDPO ছাৰ, OC ছাৰ আৰু আমাৰ IC ছাৰে এইবিলাক খুব গুৰুত্বপূৰ্ণভাৱে এইবিলাক যিবিলাকে কৰে তেওঁলোকক ধৰি ধৰি এৰেষ্ট কৰিছে। যিটো মানে বাচ্চা নিজে কৰে, মোৰ মেণ্টেলিটি খাৰাপ, মানে মেণ্টেলিটি খাৰাপ হোৱাৰ কাৰণে মই এইবিলাক কথা কৈছোঁ। এইবিলাক মোৰ ভুল হৈছে। গতিকে এতিয়া বাচ্চাক আমাৰ প্ৰশাসনে ধৰি আনিছে, ধৰি আনি মেডিকেলত লৈ গৈছে। আইনে যিটো ব্যৱস্থা কৰে এইটো আইনৰ ওপৰত তাৰ হ'ব। বাচ্চা এজন হোমগাৰ্ড আছিল, কিন্তু মই এতিয়া জানা মতে তেওঁ হোমগাৰ্ড নাই, কিন্তু তেওঁ নিজে হোমগাৰ্ড বুলি কৈ আছে। আৰু তেওঁ মানে মই এটা নামত ভুৱা বতৰা চলাইছে। আৰু মই গোপন সূত্ৰ মতে জানা যে সি আৰক্ষীৰ কথা কৈ কিবা কিবি বোলে কৰি আছে। এইটো মানে মই গোপন সূত্ৰ মতে জানো। এইখিনিয়ে কথা। সেইকাৰণে আজি তাক এৰেষ্ট কৰাৰ পিছত তেওঁ নিজেই কৈছে মোৰ মেণ্টেলিটি খাৰাপ। কালি মই যিটো এইটো মানে মিথ্যা বুলি তেওঁ নিজে স্বীকাৰ কৰিছে। এইটো আমাৰ কোৱাৰ কথা নহয়, তেওঁ নিজে স্বীকাৰ কৰিছে। কৰিছে কিয়? মিডিয়াত কথা কৈছোঁ ছাৰৰ নামত, এইটো মই খবৰতে কৈছিলোঁ। এইটো মোৰ ভুল হৈ গৈছে। নয়াৰ থকা বুলি কোৱা নাই, মোৰ পষ্টিং মোৰ ৰিজাৰ্ভ ক্লজ কৰিছে 4 তাৰিখত ক্লজ। আপুনি যে কালি যে ক'লে যে মই SDPৰ চ'ৰ্চ হিচাপত কাম কৰি আছো, মই তাৰ পৰা এতিয়া মোক ক্লজ কৰিছে তাতে এনে ছাৰৰ লগত মানে ধৰ বুলি থাকছিলোঁ। আপোনাৰ ছাৰে কৈছিল নেকি? এইটো ছাৰে কৈছিল নেকি? ছাৰে বেয়া ছাৰে থাকিলে ধৰি দিছোঁ। নহয় না, ছাৰে কালিতো মোৰ 4 তাৰিখত মোক ক্লজ কৰিছিল ইয়াৰ পৰা। আৰু আপুনি কিয় মিছা মাতিলে তেনেহ'লে? SDP ছাৰে মোক ইয়াত কি দিছে, চ'ৰ্চ হিচাপে ৰাখি আছে। ছাৰক মই ধাৰ বুলি কৈছিলোঁ। নহয় আপুনি মিডিয়াক কিয় মিছা এইটো মোৰ ভুল হৈ গৈছে, মোৰ মাইণ্ডটো অলপ বেয়া আছিল। আমাৰ নেহাত আৰক্ষী বিষয়া দেৱান চাহাবৰ বিষয়ে আৰু যিটো ড্ৰাগছৰ বিষয়ে কৈছে, বৰ্তমান আমাৰ ইয়াত ড্ৰাগছৰ ব্যৱসাটাও মানে নাইকিয়া হৈ গৈছে। কাৰণ SDPO ছাৰ, OC ছাৰ আৰু আমাৰ IC ছাৰে এইবিলাক খুব গুৰুত্বপূৰ্ণভাৱে এইবিলাক যিবিলাকে কৰে তেওঁলোকক ধৰি ধৰি এৰেষ্ট কৰিছে। যিটো মানে বাচ্চা নিজে কৰে, মোৰ মেণ্টেলিটি খাৰাপ, মানে মেণ্টেলিটি খাৰাপ হোৱাৰ কাৰণে মই এইবিলাক কথা কৈছোঁ। এইবিলাক মোৰ ভুল হৈছে। গতিকে এতিয়া বাচ্চাক আমাৰ প্ৰশাসনে ধৰি আনিছে, ধৰি আনি মেডিকেলত লৈ গৈছে। আইনে যিটো ব্যৱস্থা কৰে এইটো আইনৰ ওপৰত তাৰ হ'ব। বাচ্চা এজন হোমগাৰ্ড আছিল, কিন্তু মই এতিয়া জানা মতে তেওঁ হোমগাৰ্ড নাই, কিন্তু তেওঁ নিজে হোমগাৰ্ড বুলি কৈ আছে। আৰু তেওঁ মানে মই এটা নামত ভুৱা বতৰা চলাইছে। আৰু মই গোপন সূত্ৰ মতে জানা যে সি আৰক্ষীৰ কথা কৈ কিবা কিবি বোলে কৰি আছে। এইটো মানে মই গোপন সূত্ৰ মতে জানো। এইখিনিয়ে কথা। সেইকাৰণে আজি তাক এৰেষ্ট কৰাৰ পিছত তেওঁ নিজেই কৈছে মোৰ মেণ্টেলিটি খাৰাপ। কালি মই যিটো এইটো মানে মিথ্যা বুলি তেওঁ নিজে স্বীকাৰ কৰিছে। এইটো আমাৰ কোৱাৰ কথা নহয়, তেওঁ নিজে স্বীকাৰ কৰিছে।